কথা কওঁ মই একদম প্ৰথমতে একো বনাব জানা নাছিলো দে খোৱা বোৱা চব এখেতে মোক শিকাইছে কেনেকে ৰান্ধে কেনেকে কৰে কেনেকে কথা পাতে মোক গোটেইখিনি শিকাইছে মানে লিভাৰৰ এটা অংশ কাটি পেলাই ইয়াত লগাই দিছে সেইটো আধা লিভাৰ মোৰ তাতে আছে এতিয়া মানে 50% মান দিছে চাগে কাৰণ নহলে বস্তুটো তেখেতৰ গোটেইখিনি ৰিমুভ হৈ গৈছে তো লিভাৰটো এটা আপোনাৰ পৰা যে 50% কাটিছে লিভাৰটো এটা এডজাস্ট হৈ গৈছে এতিয়া এওঁ হৈছে মোৰ হৈ গৈছে তেওঁ বৰ্তমান ছোৱালী টাইপে হৈ আছে তিৰোতালৈ পৰিৱৰ্তিত হ'বলৈ আৰু 5 বছৰ লাগিব তাৰমানে কি বুজিলা মই বিশেষ কথা নাই এওঁ মোৰ বেয়া যি কৈ মোৰ প্ৰব্লেম একদম কোনো প্ৰব্লেম নাই এইবিলাক খোলা মেলাই হ'ব লাগিব কথা ভাল কথা নমস্কাৰ পুনৰবাৰ সকলোকে ময়ূৰ মিক্স আছামিছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আৰু আজিৰ অতিথি হ'ল শ্ৰদ্ধাৰ দীপক শৰ্মা এগৰাকী খুব প্ৰখ্যাত বাহিবাদক লগতে দীপক শৰ্মাৰ সহধৰ্মিনী জিনা শৰ্মা নমস্কাৰ একবাৰ নমস্কাৰ চাগে ইউটিউবত প্ৰথম ইণ্টাৰভিউ নেকি একেলগে হাজবেণ্ড ৱাইফ হয় প্ৰথম ইউটিউবত প্ৰথম আমি বৰৰ পৰা আৰম্ভ কৰিছোঁ দীপক দাকটো এতিয়া সমগ্ৰ অসমীয়া জানে আপুনি সহধৰ্মিনী মানে কিমান গৌৰৱ কৰে আপুনি তেখেতক লৈ ভালে লাগে দেখোন তেখেতৰ বাই হ'ব পাৰিছোঁ মোৰ কাৰণে ভালে কথা এটা চিনাকি প্ৰথম ক'ত হৈছিল আপোনাৰ চিনাকি মানে আমাৰ এৰেঞ্জ মেৰেজ হয় আমাৰ এনেকৈ মোৰ দাদা এজন আছিল মানে গাঁৱৰে তেওঁলোকৰ ঘৰত মানে মই সৰুৰ পৰা ডাঙৰ হোৱা মানে তেওঁলোকে মানে ক'লে আৰু সিহঁতৰ কথা কওঁতে এনেকৈ আৰু মানে ৰাহি জুৰি মিলিল তাৰপিছত আৰু হৈ গ'ল আৰু এনেকৈ বিয়াখন আৰু হয় এনে আগতে দীপক দাৰ বিষয়ে ভালকৈ জানিছিল নে বিয়া হোৱাৰ আগতে মানে ইমান নাজানো সঁচা কথা কৈছোঁ দেই মই দীপক দাৰ বিষয়ে মানে বাঢ়ি শুনিছিলোঁ যদিও মানে এতিয়া আমি সৰুতো ইমান মানে আৰু গুৰুত্ব দিয়া নাছিলোঁ জুবিন গাৰ্গক ভাল পাইছিলোঁ তেতিয়া আৰু সেইখিনি সময়ত আৰু জুবিন গাৰ্গ ফেমাছ আছিল আমাৰ কাৰণে তেনেকুৱা আৰু মানে আগতে ভালকৈ শুনা নাছিলে আগতে মানে একদম শুনা নাছিলোঁ মিছা কথা ক'লে কি হ'ব আগতে একদম শুনা নাছিলোঁ যেতিয়া দীপক দা আপোনাক প্ৰথম সাক্ষাৎ হৈছিলে ঘৰত যিটো এৰেঞ্জ মেৰেজ বুলি ক'লে আপুনি দেখা পাই আপুনি ভাবিছিল ন এখেতে দেখোন এনে ভাল লাগিছে ব্ৰ দেখি কিনে বেয়া লগা নাই ভাল লাগিছিলে দীপক দা কি ক'ব দেখি প্ৰথম কেনেকুৱা লাগিছিলে দেখি মানে সেই সময়ত মানে এনেকুৱা এটা মায়েও জোৰ দি আছে বিয়া পাতিব লাগে আৰু হৈও মানে বেচেলাৰ লাইফত কিমান থাকিম আৰু বয়সো হৈ আহি আছে প্লাছ মিউজিকেলিও উন্নতি কৰি আছোঁ টকা পইচা হাততো আছে গতিকে ডিচিশ্যন লৈ মানে ঠিকে আছে বেলেঞ্চ আৰু মোৰ বেয়া লগা নাই মই আৰু মই ছোৱালী চাই ঘূৰিও ফুৰিব নোৱাৰোঁ গতিকে এঠাইতে চাব গৈছোঁ তাতেই চব মানে ফিক্স আৰু বৰঘৰ আমাৰ ওচৰতে ৰঙিয়াতে মই আহিহে গম পালোঁ আৰু দীপক দা যেতিয়া আপুনি প্ৰথম দিনা গৈছিলে আপুনি ক'লে যে মই এঠাইতে গৈছিলোঁ সেইটো আগতে এনে আছিল নে গাৰ্লফ্ৰেণ্ড নাছিলে প্ৰেয়সী আছিলে গাৰ্লফ্ৰেণ্ড আছিলে মানে মিছা কথা ক'লে কি হ'ব এনে বিভিন্ন ধৰণৰ মানে প্ৰগ্ৰেম পাতি থাকিলে এটা আসক্তি অনুৰাগ থাকেই আৰু এইটো নেচাৰেল যাৰ নাথাকে তেওঁ সেই মানসিকভাৱে কিবা এটা হ'ব হৈ তেওঁ পাগল হ'ব নহয় ক্ৰিয়েশ্যনত গণ্ডগোল আছে এই ভাল লগা যিটো ফিল সেই ফিলটোৱে মিউজিকটো বঢ়াই দিয়ে তাৰমানে তাতে তাৰমানে বেয়া কথাৰ কোনো হেৰি নাই জাষ্ট এটা ফিল কাৰোবাৰ প্ৰতি মানে অনুৰাগ অনুভৱ কৰা সেইটো কম ডাঙৰ ফিল নহয় তাৰমানে আগতে আছিল আৰু এইবিলাক চবৰে থাকে মোৰো থাকে সেনেকুৱা টাইপ তাৰমানে বিয়া কিমান চনত হৈছিলে আমাৰ 2013 হৈছিলে 14 ফেব্ৰুৱাৰী ভাল দিন লৈছে দেখোন দিয়া হৈছিলে আৰু যেতিয়া বিয়াখন ভালদৰে হৈ গৈছিলে আপুনি দাদাক কেনেধৰণে ছাপোৰ্ট কেনেকৈ দিছিলে মেণ্টেলি হওক বা আপুনি ফিজিকেলি ছাপোৰ্ট কেনেকৈ দিছিলে দাদাক ছাপোৰ্ট মানে মই সঁচা কথা কওঁ মই একদম প্ৰথমতে একো বনাব জানা নাছিলোঁ দেই খোৱা বোৱা চব এখেতে মোক শিকাইছে কেনেকৈ ৰান্ধে কেনেকৈ কৰে কেনেকৈ কথা পাতে মোক গোটেইখিনি শিকাইছে মানে মই একদম সৰু ছোৱালীৰ নিচিনা আছিলোঁ আৰু মানে যেতিয়া বিয়া হৈ তেতিয়া মই নাজানো আৰু এখেতক ভালকৈ চিনি নাপাওঁ প্লাছ মানে ফেমিলিখিনি কেনেকৈ মানে মেইনটেইন কৰিব লাগে নাজানো কাক কেনেকৈ কি ক'ব লাগে ভয়তে মানে মই কপি আছিলোঁ আগতে মানে এতিয়া এখেতৰ লগত মানে এখেতে মোক বহুত ছাপোৰ্ট কৰিছে দেই এইবিলাক মানে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে প্লাছ মানে মানুহ আহিলে ধৰা মই আগতে চাহ একাপ দিব মানে লাজ কৰিছিলোঁ এই মানে কিবা কৈ সোধে নেকি মানে ভয়তে আৰু কিবা সোধে নেকি আৰু এনেকৈ মোক এখেতে বহুত সহায় কৰিছে দেই খোৱা লোৱা হেবিটবিলাক কেনেকুৱা মই আগতে একো খোৱা নাছিলোঁ ভালকৈ মানে এখেতৰ পিছত অহাৰ পিছত এখেতে মোক ধুনীয়াকৈ কেনেকৈ খাব লাগে কি কৰিব লাগে মানে কোনটো খালে শৰীৰৰ কাৰণে ভাল সেইবিলাক মানে বহুত শিকাইছে মানে আৰু মই বহুত শিকিছোঁ তাৰমানে বিয়া হৈ আহি মানে আগতে মই একো নাজানিছিলোঁ মানে চাহ তাহ বনাব জানিছিল আগতে নাই একদমেই জানা নাছিলোঁ
একদম একো নাজানো আৰু মানে একদম নাজানো আমি ডিগ্ৰীটো কমপ্লিট কৰিয়ে মই বিয়া হৈছো তেতিয়া মানে মা আগত ঘৰত কাম চাম কৰিব দিয়া নাছিল এনেকে আৰু মানে ভাল পাইছিলো ফুৰি ভাল পাইছিলো ফুৰি এনেকে বেয়া পাইছিলো মানে কাম চাম কৰিব মানে আগৰ পৰা এতিয়া আৰু হেবিট হৈ গ'ল আৰু কামখিনি কৰি কিনে এতিয়া বিয়া যাব আমি 11 বছৰে হ'ল আচ্ছা মানে বিয়া হৈ আহি চাব নহয় কিছু নাই দীপক দা শিকাইছে সঁচা কথা দেই মানে আগৰ লাইফটোত অকণমান মানে মাকে চব কৰি দিয়ে দেউতাকে বজাৰ কৰি আনে গতিকে কথাই নাই ভায়েকটো তেওঁ আৰু এটা ভনীয়েক গতিকে ভনীয়েক আৰু ভায়েকে যদি বজাৰ কৰে ভনীয়েকে যোগাৰ কৰি দিয়ে মাকে ৰান্ধে গতিকে এওঁৰ এনেকৈ দায়িত্ব এনে নাই পৰা নাছিল যেতিয়া দায়িত্ব পৰিছে তেতিয়া ভাল দায়িত্বই পৰিছে আৰু এতিয়া আৰু বেছি এতিয়া তেওঁক এটা সময়ত মই ছাপোৰ্ট কৰিছিলোঁ এতিয়া মোক এতিয়া তেওঁ নহ'লে মোৰ এতিয়া বজাৰ কৰি আনিলে স্কুলত যাব বহুত কষ্ট হৈছে মানে তেওঁৰতো লিভাৰৰে হেৰি এতিয়া ঘটনাটো কি বজাৰ কৰাৰ পৰা ভাত ৰন্ধাৰ পৰা কাপোৰ ধোৱা এনেকুৱা কষ্ট মানে আৰু আছে কেইদিনমান তাৰপিছত এইটো ভগৱানে ঠিক কৰি দিব চব মানে এতিয়া তাত বেছি কষ্ট হৈছে এই দিল্লীতে গ'লে এতিয়া বেলেগৰ লগত যোৱাতকৈ এওঁৰ লগত গ'লে মোৰ তাৰমানে কমফৰ্টেবল জোনটো বেছি হয় কেয়াৰিংটো বেছি হয় কিবা এটা পেগেনে গাটোৰ যদিও হেৰি হয় কি হৈছে কি কথা কি বাতৰা অমুক তমুক কেতিয়াবা খঙো উঠে বাৰে বাৰে সুধি থাকিলে কিন্তু তথাপি তেওঁৰ দায়িত্বটোত মানে বাঢ়ি যোৱা কাৰণে তাৰমানে এইবিলাক তাৰমানে মানে সুধি থাকে আৰু গম পাই আপোনাৰ কোনটো মুহূৰ্তত কি কৰিব লাগে গম পাই গম পায় মেডিচিন খোৱাৰ সময় মনত কৰি দিয়ে কেতিয়াবা এতিয়া অৱশ্যে এই নতুন কেইদিনমানতে অকণমান তাৰমানে বহুত ঔষধ খাইছোঁতো কেতিয়াবা পিটিককৈ মানে পাহৰা যায় কিবা কথা এইটো খালোঁ নে নাই এনেকুৱা সোধা পোছা বা দিল্লীত ডক্টৰকেইটাৰ লগতো চিনাকি আছে এওঁ গ'লে যিটো তাৰমানে মোৰ মেণ্টেল ছাপৰ্টটো বাঢ়ে বেলেগে নোৱাৰিব তাৰমানে সেইটো হেণ্ডেলটো টকা পইচাৰ পৰা আদি কৰি মানে চবখিনি হেণ্ডেল কৰিব জানা হৈ গৈছে মই ভালে থকা অৱস্থাত এইবিলাক শিকাইও থৈছোঁ কিন্তু এতিয়া আকৌ মোক শিকাব পাৰে মই পাহৰি যাওঁ মানে ঔষধৰ ৰিয়েকশ্যন চাইড ইফেক্ট আছে গতিকে এতিয়া সেই 13 বছৰৰ যি শিকালোঁ এতিয়া 13 দুগুণ 26 বছৰৰ পৰা মোক শিকাব ধৰিছে গতিকে সেনেকুৱাই লাইফ আৰু পৰিৱৰ্তন আৰু যথেষ্ট কষ্ট হৈছে তাই মানে একচুৱেলি মই ফিল কৰোঁ ৰন্ধা বঢ়া বাচন বৰ্তন ধোৱা ল'ৰাক পঢ়োৱা স্কুলত দুবাৰ থৈ অহা এই বজাৰ কৰি আনিলে তাৰপিছত আকৌ আৰু আনুষংগিক কাম বহুত থাকে এইবিলাক মোচা ইয়াৰ যত্ন লোৱাৰ লগতে এই এটাক লৈ আহিছে আৰু ইয়াৰ যত্ন লোৱা গতিকে বহুত কষ্ট হৈছে সেইটো ফিল কৰোঁ মই কেতিয়াবা কওঁ যে টকা পইচা নাথাকিলেও যে কাৰোবাৰ এটাক ৰাখিলোঁ একেদিন হ'ব আৰু 2000 টকা যাই যাব কিন্তু মানে তেওঁ ৰাখিব নোখোজে নিজে কষ্ট কৰি ভাল পায় আৰু এক প্ৰকাৰ ভালো হৈছে মানে শাৰীৰিক মানে যিটো গ্ৰোথ সেইটো মানে বহুত বাঢ়া নাই এই কষ্টটোৰ কাৰণে বাঢ়িছে কিন্তু ইমান মানে এই যে বহুত হয় যে যদি এইখিনি নকৰিলেহেঁতেন সেই ফেটছটো হ'লহেঁতেন কিন্তু বেয়া কলেষ্ট্ৰলটো বাঢ়িলেহেঁতেন দীপক দাই আপোনাক মানে ফিজিকেলি মানে ট্ৰিট কৰিছে দেখিছে আপুনিতো দাদাক লিভাৰ ট্ৰান্সপ্লাণ্ট আপুনি কৰিছিলে দীপক দাৰ যেতিয়া লিভাৰ ট্ৰান্সপ্লাণ্ট হৈছিলে মানে বৌৱে দান দিছিলে ন সেই সম্পৰ্কে যদি অকণমান কৈ দিয়ে মানে আমি যেতিয়া লিভাৰ ট্ৰান্সপ্লাণ্ট কৰোঁ আমাৰ দুৰে মানে ব্লাড গ্ৰুপ বেলেগ আছিল দেই তেখেতৰ মানে অ' আছিল মোৰ AB আছিল তেওঁলোকে ক'লে যে মানে এইটো সম্ভৱ হয় আজিকালি এইটো মানে ABY বুলি কয় ABY লিভাৰ ট্ৰান্সপ্লাণ্ট বুলি কয় যে এইটো সম্ভৱ হয় এতিয়া মানে আপোনালোকে পাৰিব দিব নে ক'লে তাৰপৰা মই এনেকৈ গ'লোঁ দিল্লী গুচি গ'লোঁ মই মোৰ হোল বডি চেকআপ এটা হৈ গ'ল আৰু চেকআপত মোৰ একো চব নৰ্মেল আছে মানে একো প্ৰব্লেম নাই মোৰ মই দিব পাৰোঁ মানে একদম লিভাৰটো এতিয়া ছাৰে ক'লে তুমি দিব পাৰিবা তোমাৰ একদম কৈ আছে চব বস্তু তাৰপৰা মই দি দিলোঁ তেখেতৰ অলপ প্ৰব্লেম হৈছে কাৰণ আমাৰ অ'ৰ লগত এই পজিটিভ কেতিয়াও নিমিলে মানে এইটো মানে ডক্টৰে হাজাৰ কথা মানে সেইটো নিমিলে মানে কমপ্লিকেশ্যন থাকে বুলি কৈছিলে বাৰু আমাৰ কথাটো কিন্তু সেইখিনি সময়ত আমি ডনাৰ পোৱা নাছিলোঁ তো তেখেতৰ মানে অলপমান শৰীৰটো বেয়া হৈ গৈছিল তেতিয়া মানে মই ভাবিলোঁ যে মই দি দিব আৰু যদি মানে ছাকচেছফুল হ'ল ছাকচেছফুলো হ'ল আমাৰ লিভাৰ ট্ৰান্সপ্লাণ্টটো তাৰপিছত ছাৰে আমাক বহুতখিনি মানে তেখেতৰ যত্ন লৈছে দেই মিছা কথা নকওঁ বাৰু তাৰপৰা এতিয়া মানে তেখেতৰ
সেই যিখিনি মানে ধৰা ক্ৰিটিকেল কণ্ডিশ্যনখিনি নাই বাৰু এতিয়া, কিন্তু মানে এতিয়া বিলৰবিনটো অহাৰ কাৰণে যে ষ্টেণ্ড বহুৱাইছিলতো, ষ্টেণ্ডৰ কিবা এটা মানে তাক চাগে ষ্টেণ্ডটো চুট কৰা নাই নেকি বা এনেকুৱা হৈ যায় মানে এনেকুৱা ক্ষেত্ৰত মানে। এতিয়া অকণমান বিলৰবিনটো বাঢ়ি আছে, যাৰ কাৰণে মই এতিয়া প্ৰগ্ৰেমটো কৰিব পৰা নাই না, মেইনলি মানুহজনে উইক হৈ আছেতো, খোৱা লোৱাখিনি খাই আছে যদিও গাত লগা নাই কাৰণ বিলৰবিনটো বাঢ়ি আছে। সেইটো কমিলে মানে তেখেত সুস্থ হৈ যাব বুলি মই ভাবোঁ আৰু। যেতিয়া আপুনি লিভাৰটো দান কৰিছিলে তেতিয়া আপুনি অসুস্থ হৈ গৈছিলে নেকি সেইটো সময়ত? মই বেছি দিন নাছিলোঁ, মই মানে মেক্সিমাম তোমাৰ 15-20 দিন মানে সুস্থ আছিলোঁ আৰু। গ'ল্ড ব্লাডাৰ যেনেকুৱা মানে অপাৰেশ্যনটো ঠিকেই হ'ল, মানে মই কষ্ট বেছি পোৱা নাই মানে, ধৰা সেই 15 দিনে বহুত কষ্ট পাইছোঁ মানে। খোৱা লোৱা মই মানে হেবিটটো মানে খাব পৰা নাছিলোঁ মই মানে, এখেতে আৰু খাব পাৰিছিল মানে, এখেতে খাব পাৰিছিল, মই নোৱাৰিছিলোঁ মানে। এতিয়া মানে সেই 15 দিনে কষ্ট পাইছোঁ, তাৰপিছত এতিয়া মোৰ একো প্ৰব্লেম নাই দেই, একোৱে প্ৰব্লেম নাই মানে, না মই কষ্ট পাইছোঁ না কিবা পাইছোঁ, এতিয়া একো নাই মানে আৰু। আৰু অপাৰেশ্যনটো মানুহে ভয় কৰিব নালাগে, এইটো এটা ইনফৰমেশ্যন, জেনেৰেল ইনফৰমেশ্যন। লিভাৰ ক্ষেত্ৰত ভয় কৰিবলগীয়া একোৱেই নাই। আগাৰ দিনা লৈ যাব, গমেই নাপায়, পুৱা সাৰ পাম, গমেই পোৱা, ভাল হস্পিটেলৰ কথা কৈছোঁ দেই, সাৰ পাব, মাতি দিব। আৰু ইমান বস্তু এটা কাটি ওলাই গৈছে, বিষ নাই মানে সিহঁতে যথেষ্ট পৰিমাণে ষ্টেৰইড ইউজ কৰে। গতিকে সেই ষ্টেৰইডৰ যিটো এফেক্ট, চুগাৰ টুগাৰ সেইবিলাক থাকি যায় পিছত। যেনেকৈ মোৰ এতিয়া চুগাৰ টুগাৰৰ প্ৰব্লেম অলপ হৈছে, কিন্তু সেইটো হ'ব দিয়া নাই, নিম চিম পাত তাত খাই থাকোঁ একদম। গতিকে সৰু সুৰা এইবিলাক থাকিব আৰু ষ্টেৰইডটো পূৰা মাৰি থৈ দিয়ে ইয়াতে। গতিকে গমেই নাপায় যে মোৰ কিবা কাটিছে। আৰু মানুহে ভয় খায়, একো ভয় খাবলগীয়াই নাই, তাৰমানে একো ভয় খাব, পেইনটো মানে অনুভৱ নহয়। মানে গ'ল্ড ব্লাডাৰ অপাৰেশ্যনত যি এইটো কাটা বস্তু এটা কাটিলে ওলাই দিলে চেচ। মানে লিভাৰৰ এটা অংশ কাটি পেলাই ইয়াত লগাই দিছে, সেইটো আধা লিভাৰ মোৰ তাতে আছে এতিয়া, মানে 50% দিছে চাগে, কাৰণ নহ'লে বস্তুটো তেখেতৰ গোটেইখিনি ৰিমভ হৈ গৈছে এইটো লিভাৰটো। এতিয়া আপোনাৰ পৰা যে 50% কাটিছে লিভাৰটো, এতিয়া এডজাষ্ট হৈ গৈছে এতিয়া এওঁৰ হৈছে, হৈ গৈছে। মোৰ কি অৱস্থাত আছে মই নাজানো, কিন্তু মোৰ বাঢ়া বুলি মোৰো বাঢ়ি আছে, মোৰটো অলপ লাহে লাহে বাঢ়ে, শ্ল' হ'ব তেখেতৰ অকণমান শ্ল' মোৰ। তাৰমানে এওঁৰটো কি, তলত গাছ চাজে এটি একডাল গাছ আছে, তাৰে ওপৰৰ পাতবিলাক কাটি মোৰ তাতে লগাই দিছে বা ঠানি এটা, গতিকে সেই গাছডাল নমৰে। মোৰ তাতে কি হৈছে, সেই যে ঠানিটো ৰুবলৈ গছ হ'বলৈ তাৰমানে কষ্ট যে তাক গোবৰ পানী দিব লাগিব, সদায় যত্ন ল'ব লাগিব, তেতিয়া সি পোখা দিব, পোখা নিদিবও পাৰে, যদি নিদিয়ে তাৰমানে সেইটো, আৰু যদি দিয়ে ভাল হ'লে 2 বছৰ লাগি যায় আৰু 2 বছৰ মিনিমাম এইবিলাক থাকিব। তাৰ মাজতে আৰু সৰু সুৰা ঔষধৰ খৰচ, ল'ৰাৰ খৰচ, মানে প্ৰগ্ৰেম চগ্ৰেম নাথাকিলে মইতো এতিয়া বজাব নোৱাৰাত নাই, বজাব পাৰে, কিন্তু এতিয়া আমি উইদাউট মিউজিচিয়ান বজাইছোঁ, মিউজিচিয়ানৰ লগত ঠিকেই আহিব, হয়তো 5% আগৰ নিচিনা বজাব নোৱাৰে, ভাগৰ ধৰে, কিন্তু তথাপি বজাব পৰা এটা একদম ভাইব্ৰেণ্ট হৈ আছোঁ, কথা একো নাই। আৰু বজালে ভালেই লাগে, এই যে মই বজোৱাৰ পিছত মোৰ গাটো ভালেই লাগিছে, কোনো প্ৰব্লেম নাই। আৰু বৰ পৰা জানিব বিচাৰিছোঁ, বাহিৰ অনুষ্ঠান কমি গ'ল, দাদাই ক'লে মোক আগৰ ইণ্টাৰভিউটোত, সেই হিচাপত আপুনি কি কয়, বাহিৰ প্ৰত্যক্ষভাৱে যিটো বাহিৰ অনুষ্ঠান থাকে সেইটো এতিয়া নোহোৱা হৈ গ'ল চব অনুষ্ঠানতে? মই থাকিব লাগে, কাৰণ বাহিৰটো এটা ইমান ধুনীয়া ইনষ্ট্ৰুমেণ্ট নহয়, যিটো মানে শুনিলে মানে যিটো মানে ভাল লাগে, মানে বেলেগ ইনষ্ট্ৰুমেণ্টত মানে সেই বস্তুটো নাই, সেই অনুভূতিটো বিচাৰি পোৱা নাযায়। গতিকে আজিকালি মই ভাবোঁ যে বাহিৰটো প্ৰচলনটো বেছি হৈছে নেকি অকণমান, যেতিয়াৰ পৰা আমাৰ মানে ইয়াতে গানত বজায়, কিন্তু চ'ল আৰ্টিষ্ট পোৱা নাই আৰু বৰ্তমান, সেনেকৈ ওলাব চাগে মই ভাবোঁ ভৱিষ্যতে, কাৰণ সেনেকৈ বহুত বাহিৰটোৱে মানে ইচ্ছা প্ৰকাশ কৰিছে বাহিৰটো শিকাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীবিলাকে, মানে আগতে সেইটো নাছিল, মানে আগতে কেইটামান ষ্টুডেণ্টে বাহিৰ শিকিছিল, এতিয়া মানে এনেকৈ অজস্ৰ মানে ল'ৰা ছোৱালী ওলাই আহিছে বাহিৰ শিকাৰ কাৰণে, মানে মই ভাবোঁ আৰু এইটো মানে, কিন্তু সেইটো মানে এইটো নকওঁ যে এইটো এইকাৰণে মানে চৰকাৰে এইটো বস্তু মানে চাব লাগে যে মানে এনেকুৱা মানে শিল্পীবিলাকক আগুৱাই নিয়াত মানে তেওঁলোকে সহায় ছাপৰ্ট কৰিব লাগে, কাৰণ ভৱিষ্যতে একেটা নিচিনা কণ্ডিশ্যন কাৰো যাতে নহয় আৰু, এতিয়া বাহিৰটো বজাব পৰা কাৰণে আমাৰ পইচাৰ প্ৰব্লেম হৈছে, সেনেকুৱা যাতে নহয় আৰু, সেইবিলাক কিবা এটা সুবিধা দি থ'ব লাগে, মানে যে এইটো ইমান ভাল এটা শিল্পী এজন ক'লা, শিল্পীটো আৰু চবেই হ'ব নোৱাৰেতো, যে শিল্পী হোৱাৰ লগে লগে তেখেতৰ ইন ফিউচাৰ কেনেকৈ মানে তেওঁলোক চলিব, সেইটো বস্তু অকণমান খবৰ ৰাখে, মানে ভাল লাগে আৰু। এতিয়া আমাৰ কণ্ডিশ্যনটো কেনেকুৱা হৈছে, তেখেতে চৰকাৰে আমাক বহুত যথেষ্টখিনি সহায় কৰিছে, সেইখিনি কাৰণে আমি সদায় তেওঁলোকক চিৰকৃতজ্ঞ, মানে কিন্তু তথাপি মই এটা কথাই ক'ব বিচাৰোঁ যে এতিয়া তেওঁলোকে অলপ আমাক বিচাৰিব লাগিছিল যে দীপক শৰ্মাই মানুহজনে এতিয়া ভাল পাইছে, কি কৰি আছে, পিছৰ সময়খিনিত ল'ৰা ছোৱালী এতিয়া ল'ৰাটো ডাঙৰ হৈ আহিছে, তাকোতো ভালকৈ পঢ়াব লাগিব আমি, তেখেতৰ কণ্ডিশ্যন
কণ্ডিশ্যনটো কেনেকুৱা আছে এবাৰতো খবৰ ল'ব লাগে তেওঁলোকে মই ভাবোঁ আৰু খবৰ ল'ব লাগে সম্পূৰ্ণ সুস্থ হ'লেকে চাগে খবৰ ল'ব লাগিছিল অকণমান লাগে আৰু মানে কাৰণ তেখেতে যিটো অসমৰ কাৰণে বহুত কৰি থৈছেতো এইটোতো নহয় একো নকৰাকৈ তেখেতে ইমান প্ৰগ্ৰেম কৰিছে ইমান দেশ বিদেশ ঘূৰিছে তেখেতক ইমান বাহিৰা মানুহ ইমান ছাপৰ্ট কৰিছে অসমৰ মানুহে যে ছাপৰ্ট নকৰে তেতিয়া বেয়া লাগে ন এতিয়া বহুত ছাপৰ্ট কৰিছে বাৰু আমাক আমাৰ টকা পইচা বহুত দিছে আমাক মই এইটো নকওঁ যে আমাক নহ'লেতো আমি এখেতক ইমান এনেকুৱা অৱস্থাত ৰাখিব নোৱাৰিলোহেঁতেন যদি মানে টকা পইচা আমি নিদিলেহেঁতেন আমাক এতিয়াও আমাক বহুত ৰাইজে সহায় কৰি আছে মানে এটা কেতিয়াবা প্ৰব্লেম হ'লে মানে তেওঁলোক আছে আমাৰ লগত মই তুমি বিশ্বাস কৰোঁ আৰু মই আৰু দীপক দাৰ কাৰণে আৰু মানে মানুহে অলপমান ওলাই আহিছে মোৰ ভাল লাগিছে আৰু মানে এনেকুৱা মানে মোৰ সেইকাৰণে নিজকে প্ৰায় ফুল কৰি দিছোঁ মই এনেকুৱা মানুহজন ফেচবুকৰ যিটো পোষ্ট দিছিলে ৰাইজে পুৰা ষ্টেণ্ড দিছে 100% ৰাইজে ষ্টেণ্ড দিছে মানে বিৰাট ভাল লাগিছে এইটো মানে ছাপৰ্ট পাই পেলাই মোৰ মানে মই মানে বেছি এনেকৈ অডিঅ'ত নোলাওঁ দেই কেতিয়াও তথাপিও আজি কথাখিনি কৈ ভাল লাগিলে তোমালোকৰ ওচৰত বাৰু মই একদম গত সোমাই ৰাখিলোঁ কথা লাগিছিলোঁ ইমান দিনে আৰু মানে মই ভাবোঁ যে তেখেতক কিন্তু আমি বহুত মেণ্টেল ছাপৰ্টখিনি ইমান লাগে আৰু মানুহ মেণ্টেল ছাপৰ্ট লাগে হয় ঠিক আছে ভাল লাগিলে আৰু এইবাৰ এটা খুব এটা ধেমালি প্ৰশ্ন কৰিব বিচাৰিছোঁ বৰ 3টা ভাল গুণ আৰু 3টা বেয়া গুণ দীপক দাৰ পৰা আৰম্ভ কৰিছোঁ ভাল গুণ বুলি ক'লে তেওঁ যথেষ্ট কষ্ট কৰিব পাৰে হেলা নাই আৰু মানে অমুক গানা তমুক গানা সোনকালে খং উঠে তেওঁৰ এটা আৰু বৰ্তমানো মানে এজন তিৰোতা আৰু এটা ছোৱালীৰ পাৰ্থক্য তেওঁ বৰ্তমান ছোৱালী টাইপে হৈ আছে তিৰোতালৈ পৰিৱৰ্তিত হ'বলৈ আৰু 5 বছৰ লাগিব তাৰমানে কি বুজিলা মই বিশেষ কথা নাই এওঁ ক'ব মোৰ বেয়া কওক যি কৰি প্ৰব্লেম একদম কোনো প্ৰব্লেম নাই এইবিলাক খোলা মেলাই হ'ব লাগিব কথা ভাল কথা এবাৰ আপুনি ক'লে হ'ল ভাল গুণ আৰু বেয়া গুণ দীপক দাৰ ভাল গুণ বহুত আছে আজি ধৰা মানৱীয়তা যিটো মানে সেইটো এটা বহুত ভাল গুণ ধৰা মানুহৰ মানে কষ্ট সহ্য কৰিব নোৱাৰে এতিয়া এইখিনি মোৰ কথা যে ক'লে এনেতো সন্মুখত থাকে নকয় কেমেৰা সন্মুখতে হৈছে এনেতো আৰু খং কৰি থাকে মানে খংটো এওঁৰো পুতুককৈ উঠে দেই কিন্তু মই নকওঁ এইটো এটা বেয়া গুণ আছে তেওঁৰ মানে পুতুককৈ খংটো উঠি যায় মানুহজনৰ মানে আৰু মানে কি তেখেতৰ লগত কথাবিলাক মিলিব লাগিব দেই তেতিয়াই মানে খংটো কমকৈ উঠে মানে এওঁক কয় যে কথা কমকৈ ক'বা মই কথা অলপ বেছিকৈ কওঁ বাৰু সেইকাৰণে আমাৰ অকণমান হয় আৰু প্ৰব্লেমটো ভাল গুণ আছে দিয়া মই কিমান ক'ম আৰু ভাল গুণখিনি মানে বাৰীটো ভাল বজাই এটা ভাল গুণ আৰু মানুহৰ প্ৰতি মানে খুব মৰম আছে মানে আন্তৰিকতা খুব আছে বা ঘৰত কোনোবা আহিলে মানে তেওঁৰে মানে উৎসাহ বেছি মানে আৰু মুক্ত কৰিব মুক্ত কৰা মানে সেইটো ভাল লাগে মানে মোৰ আৰু কিছুমানে ধৰা মানুহ আহিলে বেয়া পায় তেওঁ সেইটো নহয় তেওঁ মানুহ আহিলে মানে বিৰাট ভাল পায় আৰু ইমান আলহীটো মানে অতিথি পৰায়ণতাটো আছে তেওঁৰ আৰু সেইবিলাক ভাল গুণ আৰু বেয়া গুণৰ মানে খং আৰু বাপৰে বাপ মোৰ লগত মানে সেইকাৰণে লাগি থাকে বাৰু খংটো মানে বহুত বেছি মানে কি মোৰ লগত নিমিলে মোৰ অলপ মেচিউৰিটি মোৰ কম কাৰণে চাগে তেওঁলোক নিমিলে মানে মই কিবা ক'লো তেওঁৰ মানে পুতুককৈ খংটো উঠি যায় মানে আগতে সেইটো মানে মই জানো মানে এইটো মেচিউৰিটিৰ কাৰণে হৈছে বুলি সেইখিনি প্ৰব্লেম বেলেগ কথা নাই বাৰু মানে কিন্তু বুজাবুজি আছে অলপ এইটো নহয় যে বুজাবুজি নহ'লেতো আমি এনেকৈ 13 বছৰ হ'লে আমাৰ বিয়া যাব এতিয়া চলিব নোৱাৰিলেহেঁতেন ন খংটো মানে এই মোৰ তাৰমানে কি মই এটা কথা কৈ থাকিলে সেই কথাটোক গুৰুত্ব দিলে ভাল পাওঁ তাৰমানে নিদিলে ধৰক মই কিবা এটা কৈ আছোঁ তেওঁ ওপৰতে আৰু কিবা এটা বেলেগ কথা ক'লে মোৰ ৰাগ উঠি যায় যে মই যে কথাটো কৈ আছোঁ কি কৈ আছোঁ ছেকেণ্ডবাৰ সুধিলে তাৰমানে নোৱাৰে ক'ব নোৱাৰিলে যে তুমি কি শুনিলা কেনেকৈ শিকিবা তেতিয়া খং উঠি যায় তেতিয়া খং উঠি যায় মনে মনে থাকোঁ নহয় কিবা এটা কৰোঁ সেই আৰু ঠিক আছে সেইখিনিতে আমি ল'ৰাক লগ নাপালোঁ স্কুলত আছে বৰ্তমান আমি পৰৱৰ্তী সময়ত যদি এনেকৈ ইণ্টাৰভিউত বহু নিশ্চয় লগ পাম আৰু বহুত বেছি ভাল লাগিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এনচাৰটো দিলোঁ ভয়ো লাগি আছিল বাৰু এতিয়া নাই বাৰু এইবিলাক ভয় ফ্ৰী হৈ গ'ল আৰু আপোনালোকৰ আহি থকা দিনবোৰ ভাল হওক তাৰে কামনা কৰিছোঁ ভালে যাওক কুশলে যাওক আৰু দীপক দা অতি সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ আৰু শেষত কিবা ক'ব নেকি শেষত মানে তোমালোককো ধন্যবাদ জনাইছোঁ তোমালোকে ইউটিউবাৰ হৈ যিটো কাম কৰি আছা সেইটোক মই এপ্ৰিচিয়েট কৰিছোঁ বাকী বেলেগ মানুহক পাত্তা নিদিবা বহুতে বহুত ক'ব ভাল কাম কৰি যোৱা একদিন বহুত উন্নতিৰ শিখৰত উঠিবা আগুৱাই যোৱা আৰু আমাৰ একদম অন্তৰৰ পৰা আশীৰ্বাদ মৰম চব আছে ঠিক আছে বহুত ধন্যবাদ ঠিক আছে অ'কে